हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल एसके ज्ञान मेथड। नमस्कार। আজি আমি বিশ্বকোষ সাধাৰণ জ্ঞানত থকা মহাকাশৰ লগত সম্পৰ্কীয় কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিম। বহুতে লাগতিয়াল, গতিকে আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। 1 নম্বৰ প্ৰশ্ন, পৃথিৱী কোনখন তাৰকাৰাজ্যৰ অন্তৰ্গত? উত্তৰ হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীখন সূৰ্যৰ পৰা কিমান দূৰত অৱস্থিত? উত্তৰ গড়ে 14.96 কোটি কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 3, সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ কিমান সময় লাগে? উত্তৰ 8 মিনিট 18 ছেকেণ্ড। 4 নম্বৰ প্ৰশ্ন, চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ কিমান সময় লাগে? উত্তৰ 1.2 ছেকেণ্ড। প্ৰশ্ন নম্বৰ 5, পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? উত্তৰ চন্দ্ৰ। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 3,84,400 কিলোমিটাৰ। 6 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আৱৰ্তন কাল কিমান? উত্তৰ 23 ঘণ্টা 56 মিনিট 4.091 ছেকেণ্ড। 7 নম্বৰ প্ৰশ্ন, চন্দ্ৰৰ পৰিভ্ৰমণ কাল কিমান? উত্তৰ 27 দিন 7 ঘণ্টা 43 মিনিট 11.47 ছেকেণ্ড। 8 নম্বৰ প্ৰশ্ন, মংগল গ্ৰহলৈ পঠোৱা প্ৰথম যানখনৰ নাম কি? উত্তৰ আমেৰিকাৰ পৰা পঠোৱা ভাইকিং 1। প্ৰশ্ন নম্বৰ 9, মংগল গ্ৰহৰ উপগ্ৰহ কেইটা আৰু কি কি? উত্তৰ মংগল গ্ৰহৰ উপগ্ৰহ হ'ল 2টা, সেইকেইটা হ'ল ফবছ আৰু ডিমছ। 10 নম্বৰ প্ৰশ্ন, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? উত্তৰ বুধ গ্ৰহ। 11 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি আৰু ইয়াৰ উপগ্ৰহ কেইটা? উত্তৰ বৃহস্পতি আৰু ইয়াৰ উপগ্ৰহ 12টা। 12 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ দেখাত আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম কি? উত্তৰ শনি গ্ৰহ। প্ৰশ্ন নম্বৰ 13, চন্দ্ৰপৃষ্ঠত মানুহৰ দ্বিতীয় পদাৰ্পণ কেতিয়া হয়? উত্তৰ 1969 চনৰ 19 নৱেম্বৰত। 14 নম্বৰ প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ কোন? উত্তৰ ৰাকেশ শৰ্মা। এখেত 1984 চনৰ 12 এপ্ৰিলত পদাৰ্পণ কৰিছিল। 15 নম্বৰ প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? উত্তৰ কল্পনা চাওলা। 16 নম্বৰ প্ৰশ্ন, সৰ্বপ্ৰথম চন্দ্ৰলৈ পঠোৱা ৰকেটখনৰ নাম কি আছিল? উত্তৰ লুনা 2। 17 নম্বৰ প্ৰশ্ন, মহাকাশত খোজ কঢ়া প্ৰথম ব্যক্তিজন কোন আছিল? উত্তৰ এলেস্কি লিঅ'নভ। প্ৰশ্ন নম্বৰ 18, বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰীগৰাকী কোন? উত্তৰ ভেলেণ্টিনা টেৰেছকোভা। 19 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম উপগ্ৰহটোৰ নাম কি? উত্তৰ আৰ্যভট্ট। আৰু শেষৰ অৰ্থাৎ 20 নম্বৰ প্ৰশ্ন, চন্দ্ৰত পানী থকাৰ কথা সন্ধান কৰা যানখনৰ নাম কি? উত্তৰ ভাৰতে পঠিওৱা চন্দ্ৰযান। বন্ধু বান্ধৱীসকল, আজিৰ উল্লেখ কৰিবলগীয়া প্ৰশ্নোত্তৰ এইখিনিয়ে আছিল। হয়তো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বটনত ক্লিক কৰিব। আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। আকৌ আমি নেক্সট ভিডিঅ'ত লগ পাম। গুড বাই।